নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজি প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটোৱে ওলাই পৰিছে চাকৰিয়ালসকলৰ কাৰণে। চাকৰিয়ালসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি 23 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈকে সম্পূৰ্ণৰূপে বন্ধ থাকিব কৰ্মচাৰীসকলৰ কৰ্মস্থলী। খবৰ লোৱা অনুসৰি 23 জানুৱাৰী তাৰিখৰ দিনাখনি আছে নেতাজীৰ দিৱস, 24 জানুৱাৰীত আছে চতুৰ্থ শনিবাৰ, 25 জানুৱাৰী হৈছে দেওবাৰ, 26 জানুৱাৰী হৈছে গণৰাজ্য দিৱস আৰু 27 জানুৱাৰী হৈছে বাথৌ পূজা। একেলগতে এতিয়া চৰকাৰী কৰ্মচাৰীসকলৰ কাৰ্যালয় 5 দিন বন্ধ থাকিব বুলি খবৰ ওলাই পৰিছে। কিন্তু অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে অফিচিয়েল ষ্টেটমেণ্ট ওলোৱা নাই। কিন্তু এই 5 দিন কণ্টিনিউ বন্ধ পাব চৰকাৰী চাকৰিয়ালসকল বা ব্যক্তিগত প্ৰতিষ্ঠানৰ চাকৰিয়ালসকলে। যেতিয়াই কনফাৰ্মেশ্যন ওলাব মই আপোনালোকক জনাই দিম। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে এটা বিৰাটেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে। খবৰ ওলাই পৰিছে যে বিগত 4 বছৰত বোলে নৱপ্ৰজন্মই মদ নোখোৱাৰ বাবে প্ৰায় 74 লাখ কৰোৰ টকাৰ লোকচান হৈছে বুলি খবৰ ওলাই পৰিছে। নৱপ্ৰজন্মই যিমান পাৰে সিমান মদ খোৱা আমি দেখিবলৈ পাওঁ। কিন্তু ৰিপৰ্টছে কৈছে যে নৱপ্ৰজন্মই বোলে এতিয়া মদ খাবলৈ এৰিছে, যাৰ ফলত নেকি বিগত 4 বছৰত প্ৰায় 74 লাখ কোটি টকাৰ লোকচান হৈছে। ভাবক আপোনালোকে কিমান টকাৰ কিমান হেভি এমাউণ্টৰ এটাৰ লোকচান হৈছে। নৱপ্ৰজন্মই মদ খাইছে কিন্তু সেই আগৰ নিচিনাকৈ ডেইলি মদ খাই তলং ভটং হৈ ঘূৰি নুফুৰে। এতিয়া নৱপ্ৰজন্মই মদ খাই কেৱল অকেজনেলিহে, আৰু যাৰ ফলত নেকি 74 লাখ কোটি টকাৰ লোকচান হৈছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত খবৰ ওলাই পৰিছে যে তেখেতৰ ডুপ্লিকেট পেড ব্যৱহাৰ কৰি কিছু ভুৱা দুষ্ট চক্ৰই সামাজিক মাধ্যমত কিছু তথ্য বিয়পাই আছে। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে জনাইছে যে তেখেতৰ ডুপ্লিকেট পেড ব্যৱহাৰ কৰি কিছু দুষ্ট চক্ৰই এনেধৰণৰ কাম কৰা বুলি তেখেতে উল্লেখ কৰিছে। তেখেতে কৈছে যে যিসকলে এই কামটো কৰিছে সেইসকলৰ ওপৰত ইতিমধ্যে FIR ৰুজু কৰা হৈছে বুলিও জনাইছে। তেখেতৰ ব্যক্তিত্বক দোষাৰোপ কৰিবৰ কাৰণে বা বেয়া কৰিবৰ কাৰণে কোনোবাই জানি বুজি এই কাম কৰাৰ কথা উল্লেখ কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে। তো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ মানুহজনক কিন্তু মোৰ ভাল লাগে, সৰ্বাদাক ভাল লাগে। আপোনালোকৰ বাৰু কেনেকুৱা লাগে কমেণ্ট ছেকশ্যনত জনাব। বিজেপি হওক বা আপুনি কংগ্ৰেছেই হওক, সৰ্বাদাক আপোনালোকৰ কেনেকুৱা লাগে সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বলিউডৰ জনপ্ৰিয় এক্ট্ৰেছ শিল্পা চেত্ৰীৰ হাজবেণ্ডৰ ওপৰত। তো শিল্পা চেত্ৰীৰ হাজবেণ্ড আকৌ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। এইবাৰ বিতৰ্ক হৈছে 150 কোটি টকাৰ বিটকইনৰ কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাই পৰিছে ৰাজ কুন্দ্ৰা। শিল্পা চেত্ৰীকটো আপোনালোকে নিশ্চয় চিনি পায়। শিল্পা চেত্ৰীৰ হাজবেণ্ডৰ নাম হৈছে ৰাজ কুন্দ্ৰা, আৰু ৰাজ কুন্দ্ৰা এইবাৰ পুনৰবাৰ কেলেংকাৰীৰ মাজত সোমাই পৰিছে। আৰু সেই কেলেংকাৰী হৈছে এইবাৰ 150 কোটি টকা, আৰু সেই কেলেংকাৰী বিটকইনৰ। ইয়াৰ পূৰ্বে তেখেতে বেয়া ভিডিঅ' প্ৰস্তুত কৰাৰ ফলত কেলেংকাৰীত সোমাইছিলে বা বিতৰ্কত সোমাইছিলে, বহুদিন জেলত থাকিব লগা হৈছিলে। কিন্তু ইয়াৰ পাছতে এইবাৰ তেখেতৰ নাম সাঙুৰ খাই পৰিছে বিটকইন কেলেংকাৰীৰ সৈতে, আৰু এইবাৰ 150 কোটি টকাৰ কেলেংকাৰী। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উৰিষ্যাৰ পৰা। উৰিষ্যাত বিৰাটেই এটা সাংঘাতিক খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি উৰিষ্যাত বোলে প্ৰায় 14 জনকৈ লোকক বাংলাদেশী সজাই তেওঁলোকক ভাৰতবৰ্ষৰ পৰা খেদি পঠিওৱা হৈছে বাংলাদেশলৈ। খবৰ লোৱা অনুসৰি তেওঁলোকৰ 60 বছৰ পুৰণি নথিপত্ৰ আছে, কিন্তু তাৰ পাছতো তেওঁলোকক এতিয়া সেই 14জন নাগৰিকক বোলে সেই 14জন মানুহক বাংলাদেশলৈ বিতাড়িত কৰিছে বুলি খবৰ ওলাই পৰিছে উৰিষ্যাৰ চৰকাৰে। তেওঁলোকৰ 60 বছৰ পুৰণি ডকুমেণ্ট আছে ভাৰতত থকাৰ, কিন্তু তাৰ পাছতো তেওঁলোকক ভাৰতৰ পৰা বাংলাদেশী ৰূপে চিনাক্ত কৰি তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া নাজানো আৰু কিয় কৰিছে উৰিষ্যাত এনেধৰণৰ, কিন্তু এনেধৰণৰ যদি কৰে মুছলমানসকলৰ কাৰণে কিন্তু বিপদ আছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে হাৰিয়ানাৰ পৰা। হাৰিয়ানাত এতিয়া লাখে লাখে ৰেচন কাৰ্ড কৰ্তন কৰিছে। খবৰ লোৱা অনুসৰি হাৰিয়ানাৰ বিজেপি চৰকাৰে হাৰিয়ানাত এতিয়ালৈকে বোলে প্ৰায় 1,42,856খন ৰেচন কাৰ্ড কৰ্তন কৰিছে। সেয়াই নহয়, তাৰ লগে লগে
1500 টকীয়া মহিলাসকলক যি আঁচনিৰ ধন বিতৰণ কৰিছিলে সেই আঁচনিৰ ধনো এতিয়া কৰ্তন কৰিছে বুলি খবৰ ওলাই পৰিছে হাৰিয়ানাত চৰকাৰ গঠন হ'ল বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছতেই এনে ধৰণৰ পদক্ষেপ হাতত লৈছে হাৰিয়ানাৰ চৰকাৰে এতিয়া কিয় এনেকুৱা কৰিছে দুখীয়া শ্ৰেণী মানুহৰ লগত সেই সম্পৰ্কে নাজানো কিন্তু খবৰ লোৱা অনুসৰি বাৰে বাৰে ভেৰিফিকেশ্যন বিচাৰিছে ৰেচন কাৰ্ড থকা লোকসকলৰ পৰা তেওঁলোকক ইনকম প্ৰুফ বিচাৰিছে আৰু যদিহে প্ৰকৃত ইনকম প্ৰুফ দিব পৰা নাই এফালৰ পৰা মুঠতে ৰেচন কাৰ্ড কৰ্তন কৰি গৈছে আৰু এই খবৰ ওলাই পৰিছে হাৰিয়ানাৰ পৰা আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা এতিয়া বিজেপি তথা ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত অভিযোগ উত্থাপিত কৰিছে তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা কৈছে যে আমাৰ অসমত ভোটাৰ পুনৰ নিৰীক্ষণৰ জৰিয়তে হাজাৰ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ চেষ্টা কৰিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে তৃণমূল কংগ্ৰেছে কৈছে যে ফৰ্ম 7ৰ জৰিয়তে ভুৱা অভিযোগ উত্থাপন কৰি ভোটাৰক হাৰাশাস্তি কৰিছে অসমত কোনো সমষ্টিত 15,000ৰ পৰা 25,000 পৰ্যন্ত ভোটাৰৰ বিৰুদ্ধে অভিযোগ আহিছে এই আটাইবোৰ অভিযোগেই ভুৱা অভিযোগকাৰী কোন সেয়া কোনেও নাজানে এই অভিযোগৰ নিষ্পত্তিৰ বাবে 10 দিনৰ সময় দিয়া গৈছে 10 দিনত কেনেকৈ 17,000 অভিযোগ নিষ্পত্তি কৰিব সংবাদ মেলৰ জৰিয়তে জনাইছে তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা মানে কিছু লোকে কিছু মানুহৰ ওপৰত অভিযোগ উত্থাপিত কৰিছে যে তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক নহয় বা তেওঁলোকৰ প্ৰকৃত প্ৰমাণপত্ৰ নাই যাৰ কাৰণে নেকি তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়া হৈছে কিন্তু তেওঁলোকৰ ওপৰত কোনে অভিযোগ উত্থাপিত কৰিলে সেই সম্পৰ্কত এতিয়ালৈকে কিন্তু কোনো ধৰণৰ তথ্য ওলাই পৰা নাই আৰু এই অভিযোগ উঠাইছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত তৃণমূল কংগ্ৰেছে আইবিচিআৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যিসকল লোকৰ নেকি ড্ৰাইভিং লাইসেন্স নাই তেওঁলোকৰ বাবে আপোনালোকৰ বাৰু ড্ৰাইভিং লাইসেন্স আছে নে নাই কমেন্ট সেকশনত জনাব যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স নাই তেনেহলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে 2026 চনৰ আৰম্ভণিতে এটা ভাল খবৰ ঘোষণা কৰিছে যে এতিয়া আপোনালোকে ড্ৰাইভিং লাইসেন্স আৰু লগতে ERC উপলব্ধ হ'ব আপোনালোকৰ ঘৰতে আপোনালোকে ঘৰতে বহি এতিয়া EDL আৰু ERC লাভ কৰিব পাৰিব বুলি জনাইছে মোবাইল লিংক যোগে লাভ কৰিব আপোনালোকে মানে এই ডকুমেন্ট সমূহ PDF ফাইলত আপোনালোকৰ মোবাইলত আহি যাব বুলি জনাইছে সেৱা সেতু পোৰ্টেলত নতুনকৈ এটা সিস্টেম সংযোগ কৰা হৈছে আপোনালোকে EDL আৰু ERC এতিয়াৰে পৰা ঘৰতে লাভ কৰিব আগেছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাইভ পৰিছে শিখা শৰ্মাৰ ওপৰত গোটেই অসমতে এজাহাৰ দাখিল কৰা হৈছে যাৰ ভিত্তিত নেকি এতিয়া শিখা শৰ্মাক এৰেষ্ট কৰা হৈছে খবৰ লোৱা অনুসৰি শিখা শৰ্মাৰ ওপৰত এতিয়াৰ লৈকে হেনো BNS ধাৰা অধীনত 152/196/299/351/352/353/356 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি খবৰ ওলাই পৰিছে সৰ্বমুঠ 7টা ধাৰাত শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে তেখেত কেতিয়া যে জেলৰ পৰা ওলাব পাৰিব তাৰ কোনো ঠিক নাই কিন্তু শিখা শৰ্মাৰ কোনো ধৰণৰ ৰিগ্ৰেটছ নাই শিখা শৰ্মাই জুবিন দাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল আৰু তাৰ পাছতেই তেখেতৰ বিৰুদ্ধে জুতে তোতে FIR ৰুজু হ'বলৈ ধৰিলে আৰু তাৰ পাছতেই অসম পুলিচে শিখা শৰ্মাক এৰেষ্ট কৰিছে আবেচিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ অসমৰ হাজাৰ কৃষকৰ বাবে যিসকল কৃষকে নেকি PM কিষাণৰ ধন লাভ কৰে তেওঁলোকৰ কাৰণে এটা নিৰ্দেশনা জাৰি কৰা হৈছে যিসকল কৃষকে PM কিষাণৰ 2000 টকাটো লাভ কৰে তেওঁলোকে শীঘ্ৰেই 22 নম্বৰ কিস্তিটো লাভ কৰিব বুলি জনাইছে কিন্তু 22 নম্বৰ কিস্তিটো লাভ কৰিবৰ কাৰণে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ID উলিয়াব লাগিব আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ID উলিয়াবৰ কাৰণে PM কিষাণৰ অফিচিয়েল পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব লাগিব আৰু যদিহে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ID উলিয়াব নোৱাৰে তেন্তে PM কিষাণৰ 22 নম্বৰ কিস্তিটো লাভ নকৰিব বুলি খবৰ ওলাই পৰিছে আপুনি যদি এতিয়ালৈকে এজ এ ফাৰ্মাৰ হিচাপে ৰেজিষ্টাৰ্ড কৰা নাই PM কিষাণৰ অফিচিয়েল পৰ্টেলত শীঘ্ৰেই গৈ ৰেজিষ্টাৰ্ড কৰক আবেচিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত আপোনালোকে কি ভাবে বাৰু অখিল গগৈ ডাঙৰীয়া দেৱে 26ৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা জয়লাভ কৰিব পাৰিবনে শিৱসাগৰ সমষ্টিত অখিল গগৈ ডাঙৰীয়া দেৱে পৰ্যাপ্ত পৰিমাণৰ কাম কাজ কৰিছেনে কি ভাবে আপোনালোকে কমেন্ট সেকশনত জনাব এতিয়া ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হোৱাৰ কথা আছে কিন্তু ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা নহবও পাৰে বুলি কংগ্ৰেছ পাৰ্টিৰ প্ৰাক্তন বিধায়কে এই কথা উল্লেখ কৰিছে খবৰ লোৱা অনুসৰি অখিল গগৈ এইবাৰ 100% হাৰিব এই কথা কৈছে
জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধায়ক ৱাজেদ আলীয়ে কৈছে অখিল গগৈ এইবাৰ 100% হাৰিব। অখিল গগৈৰ ভৰিৰ তলৰ মাটি এতিয়া আৰু নাই। কংগ্ৰেছে ছাপোৰ্ট কৰাৰ কাৰণেহে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া জিকিছিলে আৰু এইবাৰ কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা হয় নে নহয় তাৰ কোনো ঠিক নাই। গতিকে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা উল্লেখ কৰিছে যে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই হৰাটো মানে 100% চিয়ৰ। কিভাবে আপোনালোকে হাৰিবনে নাহাৰিব কমেন্ট সেকশনত জনাব। শিৱসাগৰ সমষ্টিত আকৌ এবাৰ জিকিব পাৰিবনে অখিল গগৈ ডাঙৰীয়াদেৱ? আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দেৰগাঁৱৰ পৰা। দেৰগাঁৱত এজন যুৱকে চৰম পন্থা অৱলম্বন কৰে সুদৰ টকা দিব নোৱাৰাৰ বাবে। এজন যুৱকৰ পৰা 200 টকা সুদ লৈছিলে। 200 টকা মানে হাজাৰত 200 টকালৈকে সুদ লৈছিলে এহাল দম্পতীয়ে আৰু সেই দম্পতীহালক টকা ঘূৰাই দিব নোৱাৰাৰ বাবে চৰম পন্থা অৱলম্বন কৰিলে দেৰগাঁৱত এজন যুৱকে। খবৰ লোৱা অনুসৰি ৰাজ্যত পুনৰ সুদখোৰ বিচাৰি চলিব অভিযান। সুদ দিব নোৱাৰি ভয়ংকৰ কাণ্ড 27 বছৰীয়া যুৱক মনদীপ বৰাৰ। 24 ঘণ্টাৰ ভিতৰত সুদখোৰ সুমিতা দাস আৰু ৰিজুমণি দাসক গ্ৰেফতাৰৰ দাবী উত্থাপন কৰিছে ৰাইজে। সুমিতা দাস আৰু ৰিজুমণি দাসৰ পৰা ধন সুদত লৈছিলে 27 বছৰীয়া যুৱক মনদীপ বৰাই আৰু মনদীপ বৰাই সুদৰ পইচা ঘূৰাব নোৱাৰাৰ বাবে তেখেতক হয়তো অপদস্থ কৰে, যাৰ কাৰণে নেকি তেখেতে চৰম পন্থা অৱলম্বন কৰে। ভাবকচোন আপোনালোকে 200 টকালৈকে মানে 200% নে কিমান বোলে সুদ লৈছিলে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উচ্ছেদ অভিযানৰ ওপৰত। আমাৰ অসমত এতিয়া প্ৰত্যেক মাহে মাহে হ'ব উচ্ছেদ অভিযান। আমাৰ অসমত এতিয়াও 12 লাখ বিঘা মাটি উদ্ধাৰ কৰিবলৈ বাকী আছে অসম চৰকাৰৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে প্ৰত্যেক মাহে মাহে এতিয়াৰে পৰা উচ্ছেদ অভিযান চলিব। যোনে য'ত চৰকাৰী মাটি লৈ আছে সেই মানুহবিলাক সেই ঠাইৰ পৰা উঠিব লাগিব। এটা খবৰ লাই পৰিছে আজি বকলিয়া ঘাটত চলিব উচ্ছেদ অভিযান। প্ৰায় 350 বিঘা মাটিৰ উচ্ছেদ অভিযান চলিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে উচ্ছেদিত সকলৰ ওপৰত বৃহৎ পদক্ষেপ হাতত লৈছে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যিসকল লোকে নেকি চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিলে তেওঁলোকৰ বাবে। যিসকল লোক অৰিজিনেলি দুখীয়া তেওঁলোকেতো চৰকাৰী ঘৰ লাভ কৰিব, কিন্তু যিসকল অৰিজিনেলি দুখীয়া নহয় তেওঁলোকে এইবাৰ চৰকাৰী ঘৰ নাপায় বুলি জনাইছে ৰঞ্জিত দাসে। মন্ত্ৰী ৰঞ্জিত দাসে কৈছে যে আজিকালি স্যাটেলাইটৰ জৰিয়তে চাব পাৰি কোন দুখীয়া কোন ধনী, কোনখন গাঁৱত কেইঘৰ মানুহ কেঁচা সেই সম্পৰ্কে স্যাটেলাইটৰ জৰিয়তে চাব পাৰি। আৰু তাৰ লগে লগে প্ৰায় সংখ্যক ভুৱা মানুহে এপ্লাই কৰিছিলে চৰকাৰী ঘৰৰ বাবে, জিঅ'টেক কৰিছিলে চৰকাৰী ঘৰৰ বাবে। এতিয়া ৰঞ্জিত দাসে কৈছে সেইসমূহ এতিয়া মানে পৰ্যবেক্ষণ কৰিব, সাৰ্ভে কৰা হ'ব আৰু যিসকল প্ৰকৃত দুখীয়া মানুহ তেওঁলোককহে চৰকাৰী ঘৰ বিতৰণ কৰিব বুলি জনাইছে। আপুনি বাৰু চৰকাৰী ঘৰ পালেনে, আবেদন কৰিছিলে নে কমেন্ট সেকশনত জনাব। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে জোনবিল মেলাৰ ওপৰত। খবৰ লোৱা অনুসৰি ঐতিহাসিক জোনবিল মেলা 22 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ আয়োজন কৰা হ'ব বুলি জনাইছে। তো জোনবিল মেলা চাবলৈ আপোনালোকে গৈছেনে কমেন্ট সেকশনত জনাব। মই কিন্তু এতিয়ালৈকে যোৱা নাই, কেৱল কিতাপতহে পঢ়িছোঁ এই সম্পৰ্কত, এতিয়ালৈকে গৈ পোৱা নাই। মানে এই যে বিনিময় প্ৰথা হয়, কোনোবাই আলু 1 কেজি দিলে তাৰ বিনিময়ত পইচা নিদিয়ে, বোলে বিলাহী 1 কেজি দিলে, এনেধৰণৰ মানে কিনা বেচাবিলাক হয় জোনবিল মেলাত। তো জোনবিল মেলা 23 জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰা হ'ব। আপোনালোকে যাবনে কমেন্ট সেকশনত জনাব। এইবিলাক এক্সপিৰিয়েঞ্চ কৰিব লাগে, এইবিলাক মানে এক্সপিৰিয়েঞ্চ কৰি ৰাখিলে ভাল। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিজেপি পাৰ্টিৰ ওপৰত। বিজেপি পাৰ্টিৰ নৱসভাপতি, কেন্দ্ৰীয় নৱসভাপতি সিলেকশ্যন কৰা হৈ গৈছে। খবৰ লোৱা অনুসৰি বিজেপিৰ নীতিন নবীন এতিয়া বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে বুলি খবৰ ওলাই পৰিছে। নবীনৰ বাবে 37খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিলে। এতিয়া নতুনকৈ বিজেপিৰ কেন্দ্ৰীয় সভাপতি ওলাই আহিছে, নাম হৈছে নীতিন নবীন। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ওপৰত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে মই এতিয়ালৈকে প্ৰায় 8খনকৈ যুদ্ধ বন্ধ কৰিলোঁ, যেনে ভাৰত পাকিস্তান, যেনে বাংলাদেশ, এনেকৈ 8খন যুদ্ধ বন্ধ কৰিলে ডোনাল্ড ট্ৰাম্পে, কিন্তু তাৰ পাছতো শান্তিৰ নোবেল বঁটা নাপালে ডোনাল্ড ট্ৰাম্পে। সেইবাবে এতিয়া ডোনাল্ড ট্ৰাম্পে সিদ্ধান্ত লৈছে যে পৃথিৱীৰ শান্তিৰ চিন্তা কৰাৰ কোনো দায়িত্ব মই অনুভৱ এতিয়া নকৰোঁ। এতিয়া গ্ৰীণলেণ্ড দখলৰ দিশত আমেৰিকা কঠোৰ পদক্ষেপ ল'ব বুলি জনাইছে। এতিয়া আকৌ এখন মানে দেশ তেখেতলোকে কব্জা কৰিব, গ্ৰীণলেণ্ড।
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ পৰা লখিমপুৰত খবৰ ওলাই পৰিছে যে যোৱাকালি এজন গাড়ীৰ চালকে সামান্য অকণমান ভুল কৰাৰ বাবে কেইজনমান যুৱকে গৈ সেই গাড়ী চালকজনক মানে কাপোৰ কানি ফালি দিয়ে অপদস্থ কৰে সেইটো আজি গাড়ী চালকবিলাকে কিছু কিছু ক্ষেত্ৰত ভুল কাম কৰে সেইটো ডাঙৰ কথা নহয় তেওঁলোকক বহু সময়ত অপদস্থও কৰে সৰ্বসাধাৰণ জনতাই সেইটোৰ সম্পৰ্কেও মই মাত মাতিবলৈ নাযাওঁ কিন্তু যিজন ব্যক্তিৰ কাপোৰ কানি ফালি দিছিলে যুৱক কেইজনে সেই যুৱক কেইজনৰ বয়স বৰ বিশেষ নহয় তেওঁলোকৰ দেউতাকৰ বয়সৰ এজন মানুহৰ কাপোৰ কানি ফালি পেলালে এইটোহে কিন্তু ডাঙৰ কথা তো কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাব আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে স্পেইনৰ পৰা স্পেইনত খবৰ ওলাই পৰিছে যে দুখন যাত্ৰীবাহী ৰেল মুখামুখি সংঘৰ্ষ হয় বুলি খবৰ ওলাই পৰিছে 2026 চনৰ এইটো এটা বৃহৎ এক্সিডেন্ট গোটেই বিশ্বৰ বাবে খবৰ অনুসৰি দুখন ট্ৰেইনৰ মুখামুখি সংঘৰ্ষ 31 জন লোকৰ এতিয়ালৈকে মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে লাহে লাহে খবৰ ওলাই থাকিব কিমান জন লোক আছিল ট্ৰেইনখনত কেনেকৈ এক্সিডেন্ট হ'বলৈ পালে এই সম্পৰ্কত লাহে লাহে খবৰ ওলাই থাকিব তেতিয়া মই আপোনালোকক জনাই যাম আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে খবৰ ওলাই পৰিছে দুজন যুৱকৰ ওপৰত দুইজন যুৱক আমাৰ ভাৰতবৰ্ষৰে হয় এজন যুৱকৰ বয়স হৈছে 14 আৰু এজন যুৱকৰ বয়স সেম 14 বছৰ মানেই হ'ব এজন যুৱকক কেন্দ্ৰ চৰকাৰে মাতি নি সন্মান জনাইছে আৰু এজন 14 বছৰীয়া যুৱকৰ এগেইনষ্টত এফআইআৰ ৰুজু কৰা হৈছে কিয় এই এফআইআৰ ৰুজু কৰা হ'ল 14 বছৰৰ এজন যুৱকৰ বিৰুদ্ধে মুঠৰ ওপৰত আপোনালোকে বৰ্তমান সময়ত যি দেখিছে যি শুনিছে সেয়া মনৰ ভিতৰতেই ৰাখক সেই কথা বতৰাবিলাক আপোনালোকে প্ৰকাশ কৰিবলৈ নাযাব নহলে আপোনালোকে আইনৰ ৰুখত পৰিব পাৰে এটা খবৰ লোৱা অনুসৰি এজন সৰু বাচ্চা আছে যিজন বাচ্চাই নেকি বৰ্তমান সময়ত বিদ্যালয় যাব লাগে কিন্তু বিদ্যালয় যোৱাৰ পৰিৱৰ্তে সেই যুৱকজনে ধৰ্ম প্ৰচাৰ কৰিছে কিন্তু সেই যুৱকজনে ভালদৰে ধৰ্মৰ বিষয়ে একোৱে নাজানে এটা খবৰ লৈ পৰিছে সেই যুৱকজনক কেন্দ্ৰ চৰকাৰে মাতি নি সন্মান সহকাৰে পুৰস্কৃত কৰিছে কিন্তু তাৰ বিপৰীতে এজন 14 বছৰৰ যুৱকে বেৰোজগাৰী মূল্যবৃদ্ধি ৰাস্তা ঘাই পথ এইবিলাকৰ ওপৰত মাত মাতিছিলে এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কিন্তু প্ৰশ্ন সোধাৰ বাবেই তেখেতৰ এগেইনষ্টত এতিয়া এফআইআৰ ৰুজু কৰা হৈছে বুলি খবৰ ওলাই পৰিছে গতিকে কৈছোঁ আপোনালোকক বৰ্তমান সময়ত কিবা এটা দেখিলেও মনে মনে থাকিব কিবা এটা শুনিলেও মনে মনে থাকিব সেইটোকে আপোনালোকে বেলেগৰ আগত ৰিপ্লে কৰিবলৈ নাযাব নহলে কিন্তু বিপদ হ'ব তো বন্ধু নিবেকল বস আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব তো পুনৰ লগ কৰা খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম